গুৱাহাটীৰ অসম গ্ৰন্থমেলাত এইবাৰ অভিলেখ সৃষ্টি কৰিলে পবিত্ৰ কোৰাণ শ্বৰীফে। সৰ্বাধিক বিক্ৰী কৰা গ্ৰন্থ হৈ পৰিছে পবিত্ৰ কোৰাণ শ্বৰীফ। এইবাৰ হিন্দু মুছলিম সকলোৱে কিনিলে পবিত্ৰ কোৰাণ শ্বৰীফ। অসমীয়া ভাষাত অনুবাদিত কোৰাণ শ্বৰীফ বিক্ৰীত 10 বছৰৰ অভিলেখ ভংগ কৰিলে অসম গ্ৰন্থমেলাই। অসম গ্ৰন্থমেলাত অভিলেখ সৃষ্টিৰে বিক্ৰী হ'ল পবিত্ৰ কোৰাণ শ্বৰীফ। হিন্দু মুছলমান সকলোৱে ক্ৰয় কৰিলে পবিত্ৰ কোৰাণ শ্বৰীফ। যোৱা 10 বছৰৰ সকলো অভিলেখ ভংগ কৰি সৰ্বাধিক বিক্ৰী হ'ল পবিত্ৰ কোৰাণ শ্বৰীফ। 12 দিনত সমাগম হ'ল 5 লাখৰো অধিক গ্ৰন্থপ্ৰেমীৰ। গড়ে দৈনিক 60 লাখ টকাৰ গ্ৰন্থ বিক্ৰীৰে 12 দিনত 7 কোটিৰো অধিক টকাৰ গ্ৰন্থ বিক্ৰী হ'ল। মঙলবাৰে সামৰণি পৰা অসম গ্ৰন্থমেলাৰ গ্ৰন্থ বিক্ৰীৰে খানাপাৰাত অভিলেখ ৰচিলে অসম গ্ৰন্থমেলাই। গুৱাহাটীৰ অসম গ্ৰন্থমেলাত এইবাৰ অভিলেখ সৃষ্টি কৰিলে পবিত্ৰ কোৰাণ শ্বৰীফে। সৰ্বাধিক বিক্ৰী কৰা গ্ৰন্থ হৈ পৰিছে পবিত্ৰ কোৰাণ শ্বৰীফ। এইবাৰ হিন্দু মুছলমান সকলোৱে ক্ৰয় কৰিলে পবিত্ৰ কোৰাণ শ্বৰীফ। অসমীয়া ভাষাত অনুবাদিত কোৰাণ শ্বৰীফ বিক্ৰীত 10 বছৰৰ অভিলেখ ভংগ কৰিলে অসম গ্ৰন্থমেলাই। অসম গ্ৰন্থমেলাত অভিলেখ সৃষ্টিৰে বিক্ৰী হ'ল পবিত্ৰ কোৰাণ শ্বৰীফ। অসমীয়া ভাষাত অনুবাদিত কোৰাণ শ্বৰীফ বিক্ৰীত 10 বছৰৰ অভিলেখ ভংগ কৰিলে অসম গ্ৰন্থমেলাই। অসম গ্ৰন্থমেলাত অভিলেখ সৃষ্টিৰে বিক্ৰী হ'ল পবিত্ৰ কোৰাণ শ্বৰীফ। হিন্দু মুছলমান সকলোৱে ক্ৰয় কৰিলে পবিত্ৰ কোৰাণ শ্বৰীফ। যোৱা 10 বছৰৰ সকলো অভিলেখ ভংগ কৰি সৰ্বাধিক বিক্ৰী হ'ল পবিত্ৰ কোৰাণ শ্বৰীফ। 12 দিনত সমাগম হ'ল 5 লাখৰো অধিক গ্ৰন্থপ্ৰেমীৰ। গড়ে দৈনিক 60 লাখ টকাৰ গ্ৰন্থ বিক্ৰীৰে 12 দিনত 7 কোটিৰো অধিক টকাৰ গ্ৰন্থ বিক্ৰী হ'ল। মঙলবাৰে সামৰণি পৰা অসম গ্ৰন্থমেলাৰ গ্ৰন্থ বিক্ৰীৰে খানাপাৰাত অভিলেখ ৰচিলে অসম গ্ৰন্থমেলাই। গুৱাহাটীৰ অসম গ্ৰন্থমেলাত এইবাৰ অভিলেখ সৃষ্টি কৰিলে পবিত্ৰ কোৰাণ শ্বৰীফে। সৰ্বাধিক বিক্ৰী কৰা গ্ৰন্থ হৈ পৰিছে পবিত্ৰ কোৰাণ শ্বৰীফ। এইবাৰ হিন্দু মুছলমান সকলোৱে ক্ৰয় কৰিলে পবিত্ৰ কোৰাণ শ্বৰীফ। অসমীয়া ভাষাত অনুবাদিত কোৰাণ শ্বৰীফ বিক্ৰীত 10 বছৰৰ অভিলেখ ভংগ কৰিলে অসম গ্ৰন্থমেলাই। অসম গ্ৰন্থমেলাত অভিলেখ সৃষ্টিৰে বিক্ৰী হ'ল পবিত্ৰ কোৰাণ শ্বৰীফ। আৰু প্ৰত্যেক বছৰে হয়। এই বছৰ 27 ডিচেম্বৰৰ পৰা হৈছিল আৰু 7 জানুৱাৰীলৈকে আজি 7 জানুৱাৰী আজিলৈকে চলিছে। আমি এই বছৰৰ বিশেষত্ব আছিল যে আমি চানমাৰীৰ পৰা গ্ৰন্থমেলাখন আমি খানাপাৰালৈকে লৈ আহিলোঁ। তাত বিশেষ কিছুমান অসুবিধাৰ কাৰণে তাত পাতিব পৰা নাছিলোঁ। আমি অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই লগ লাগি যোৱা 4 বছৰ ধৰি আমি এই গ্ৰন্থমেলা আয়োজন কৰি আহিছোঁ। আমি গুৱাহাটীৰ বাহিৰেও অসমৰ আন আন ঠাইতো কৰোঁ। এই বছৰ আমি আয়োজন কৰা এই সন্মিলিতভাৱে আয়োজন কৰা এই গ্ৰন্থমেলাৰ প্ৰধান শংকা আছিল যে ইয়াতে নতুন ঠাইত মানুহ হ'ব নে নহ'ব। কিন্তু দেখা পালোঁ যে প্ৰথম দিনাৰ পৰা আজিলৈকে পূৰ্বৰ অভিলেখ ভংগ হৈছে। পূৰ্বতে আমাৰ 3 লাখ 3.5 লাখ মানুহ হৈছিল, কিন্তু এইবাৰ 5 লক্ষাধিক মানুহ হোৱা বুলি আমি এটা ইয়াতে জনসমাগম হোৱা বুলি আমি অনুমান কৰিব পৰা হৈছোঁ। আমাৰ বিভিন্ন তথ্য আৰু তাৰ পৰা আমি সামৰি লৈ ক'ব পৰা হৈছোঁ। আনহাতে বিক্ৰীৰ ক্ষেত্ৰত আমি কিছু ষ্টলবিলাকক সুধি লৈছোঁ আৰু সুধি আমি গম পাইছোঁ যে 7 কোটি টকাৰ যিটো অভিলেখ যোৱা বছৰ 6 কোটি টকাৰ আছিল, এইবাৰ 7 কোটি টকালৈকে গৈছে। আচলতে 1 কোটি বৃদ্ধি হোৱাটো বহুত ডাঙৰ কথা আৰু আমি 7 কোটি আজিৰ দিনটোত স্পৰ্শ কৰিছে এনেকুৱা এটা অনুমান আমি কৰিব পৰা হৈছোঁ। আৰু ইয়ে আমাৰ আগত দিনত বিশেষকৈ গ্ৰন্থ বিক্ৰেতাসকলক প্ৰকাশকসকলক এক নতুন সাহস দিব। কাৰণ এনেদৰে যদি গ্ৰন্থমেলা সফল হয় তেওঁলোককো গোটেই উদ্যোগটো জীয়াই ৰখাৰ কাৰণে নতুনকৈ প্ৰেৰণা যোগাব। এই যে এটা হিচাপ, এই হিচাপেই নহয়, কেৱল বিক্ৰী হিচাপেই নহয়, ইয়াতে বিভিন্ন ধৰণৰ অনুষ্ঠান হৈছে। ইয়াতে প্ৰায় 17খন ছেমিনাৰ আৰু গ্ৰন্থৰ আলোচনা হৈছে। আনহাতে আমাৰ অসম গ্ৰন্থমেলাৰ বাহিৰেও এই আমাৰ আয়োজকসকলৰ বাহিৰেও অন্যান্য গোষ্ঠীয়েও ইয়াতে অনুষ্ঠান কৰিছে। প্ৰায় 10খন ছেমিনাৰ বা আলোচনা সত্ৰ হৈছে। আমি অসম প্ৰকাশন পৰিষদে মুঠ 41খন গ্ৰন্থ এই বছৰ প্ৰকাশ কৰিছিলোঁ। তাৰে 18খন গ্ৰন্থ ইয়াতে প্ৰকাশ হৈছে প্ৰথম দিনাই। প্ৰকাশ উন্মোচন হৈছে। কিন্তু আমাৰ বাহিৰেও অন্যান্য প্ৰকাশন গোষ্ঠীসমূহে মুঠ 150খন গ্ৰন্থ ইয়াতে উন্মোচন কৰিছে। বাহিৰত হোৱাটো বেলেগ, ইয়াতে একোখন অনুষ্ঠানতেই 10-15খন গ্ৰন্থ মুকলি কৰি দিছে। গতিকে সেইটো হিচাপত আমাৰ 150খন গ্ৰন্থ মুকলি হৈছে। এইবিলাক একোটা ইতিবাচক কথা। আটাইতকৈ ডাঙৰ কথাটো হৈছে যে যোৱা বছৰৰ দৰে এই বছৰো শিশু বিষয়ক গ্ৰন্থ যথেষ্ট পৰিমাণে বিক্ৰী হৈছে। বুৰঞ্জী বিষয়ক গ্ৰন্থ
প্ৰকাশো হৈছে, বিক্ৰীও হৈছে। আৰু নতুন আৰু পুৰণি সকলো লেখকৰ বুলি ক'ব নোৱাৰি। তাৰ ভিতৰত মানে কি অকল নতুনৰ বিক্ৰী হৈছে এনেকুৱা নহয়, পুৰণিৰ বিক্ৰী হৈছে এনেকুৱা নহয়। তাৰ ভিতৰৰে কিছু পুৰণি সকলো লেখকে সামৰি লৈছে, বিক্ৰী মানে গ্ৰাহকে সামৰি লৈছে। এটা কথা এইকাৰণে সুধোঁ যে আগতে এটা হেৰি আছিল যে কিছু সংখ্যক বিপণী আচলতে যথেষ্ট তেওঁলোকৰ নিম্ন হয় কিতাপ চেল, আৰু কিছুমানত দেখা যায় আচলতে বহুত বেছি লাগিছিলে। এইবাৰ আমি সেই অভিযোগটো ইয়াত পোৱা নাই। চাওক, কিছু সংখ্যকৰ হয় কিয় তেওঁলোকেও মানে তাত অকল যে ৰাইজৰ দোষ বা গ্ৰন্থমেলাৰ দোষ এইটো নহয়। যিসকল বিক্ৰেতা তেওঁলোকে নিজৰ বস্তু বিক্ৰী কৰিব জানিবও লাগিব। প্ৰথম কথাটো এটা ষ্টলত যদি 40,000 টকাৰ কিতাপ ৰাখি তেওঁ ভাবি লয় যে 2 লাখ টকাৰ কিতাপ বিক্ৰী হ'ব, মোৰ এইখিনি চেল হ'লে আকৌ কিনি আনিম, এইটোতো নহয়। এই কথাটো লাহে লাহে যিসকলে বুজি পালে তেওঁলোক সফল হৈছে। আৰু কিছুমানে ইয়াতে পৰীক্ষামূলকভাৱেও আহে, তেতিয়া তেওঁলোকৰ মুঠ বিক্ৰী হয়তো 1 লাখো নহয়গৈ। যদি তেওঁলোকে ভাবে যে মাত্ৰ কেইখনমান গ্ৰন্থ থাকিম, মাত্ৰ 2 লাখ টকাৰ গ্ৰন্থ লৈ আহিছোঁ। ইয়াতে ষ্টক ভাল, যাৰ ষ্টক ভালকৈ আছে তেওঁলোকৰ বিক্ৰী হৈছে। আৰু এতিয়াও কিছুমানৰ অভাৱনীয় বিক্ৰী হৈছে, 25 লাখ 30 লাখো স্পৰ্শ কৰিছে আৰু কিছুমানৰ হয়তো 1 লাখো হৈছে, 2 লাখো হৈছে, এনেকুৱা থাকিবই। এতিয়া আপোনালোকৰ সাংবাদিকৰ মাজৰে কিছুমান ডাঙৰ সাংবাদিক থাকে, কিছুমান অলপ সৰু সাংবাদিক থাকে, কিছুমান মজলীয়া থাকে, নাথাকে জানো? এতিয়াতো একেবাৰে তলৰজনক দেখুৱাইতো ক'ব নোৱাৰি যে সাংবাদিকবিলাক এনেকুৱা হৈ গ'ল। ঠিক তেনেদৰে সকলোৰে তেনেকুৱা থাকে। বিক্ৰেতাসকল আজিৰ সৰু বিক্ৰেতাজন কাইলৈ ডাঙৰ বিক্ৰেতা হ'ব। আৰু এইটো এটা মানে বিক্ৰী এটা কলা। এই কলাটো যি গ্ৰন্থমেলাত বিক্ৰী কৰাটো শিকে তেওঁলোকে। মই উদাহৰণ দিছোঁ, আমাৰ অসম প্ৰকাশন পৰিষদত পূৰ্বতে 6 লক্ষ টকাৰ কিতাপ বিক্ৰী হ'লে এইটো মানে সাংঘাতিক বিক্ৰী বুলি ধৰা হৈছিল। এইবাৰ আমাৰ মানে 15 লক্ষ ক্ৰছ কৰি গৈছে আমাৰ অসম প্ৰকাশন পৰিষদৰ। গতিকে আজি হয়তো 16 লাখো ক্ৰছ কৰিব পাৰে। মানে এতিয়াওতো চলিয়ে আছে বিক্ৰী। গতিকে এইটো হৈছে এই কলাটো যদি আমাৰ বিক্ৰেতাসকলে আয়ত্ব কৰি আছে তেওঁলোকে হ'ব। আমাৰ প্ৰকাশন পৰিষদৰ গ্ৰন্থৰ বিশেষত্ব হৈছে কি নন ফিকশ্যন বেছিভাগেই। গতিকে এই ধৰণৰ গ্ৰন্থৰ মানে গ্ৰাহক কম হয়। ফিকশ্যন হ'লে উপন্যাস গল্পৰ গ্ৰাহক বেছি হয়। আৰু ইয়াৰ যাৰ মানে কালেকশ্যনটো সংগ্ৰহটো মানে তাৰ বিশেষত্ব আছে, ভাল গ্ৰন্থবিলাক ৰাখিছে, যিবিলাক পাব্লিকেশ্যনৰ গ্ৰন্থ ভাল আছে তেওঁলোকৰ বিক্ৰী হ'বই। তাকে দেখিতো আৰু বেলেগে আফচোচ কৰিলেও নহ'ব। তেওঁলোকে শিকিব লাগিব। ইয়াতে এটা শিকাও মাধ্যম। আৰু এইটো হৈছে যোগ্য বসুন্ধৰা ব্যৱসায়। যিয়ে পাৰে তেওঁ কৰিব। আমি এখন প্লেটফৰ্ম দিছোঁ, এই প্লেটফৰ্মত তেওঁলোকে থিয় হৈ তেওঁলোকে বিক্ৰী কৰিব লাগিব। এইবাৰ যেনিবা বহুত বেছি গ্ৰাহক আছিল কাৰণে তেওঁলোকৰ মানে সন্তুষ্টি এটা হৈছে, কিন্তু সদায় সেই সন্তুষ্টি নাথাকিবও পাৰে। ইয়াতকৈ কম গ্ৰাহক হ'লেও তেওঁলোকে বিক্ৰী কৰিব লাগিব। সৰ্বোচ্চ বিক্ৰী কোনখন নিৰ্ধাৰিত হৈছে? নাই, সেইটো কোনো ক'ব নোখোজে। আচলতে আমি এটা অনুমান কৰি আছোঁ, কিছুমানৰ হৈছে, ক'ব নোখোজে মানে সেয়া আৰু। আপোনালোকৰ যিহেতু অনুমান এটা হয় 4-5খন বিপণীত যথেষ্ট হৈছে। আমি দেশ কথা বনলতা, জ্যোতি প্ৰকাশন, আংগিক, তাৰপিছত এইটো আপোনাৰ বৰ্ণ, এইবিলাকৰ নিশ্চয় বিক্ৰী হ'ব। তাৰপিছত আপোনাৰ ইউনিক, তাৰপিছত আৰু এখন আছে মই এই মুহূৰ্তৰ নামটো মনত অহা নাই, হাৰ্পাৰ কলিন্স, তেওঁলোকৰ ভাল বিক্ৰী হৈছে। শিশু বিষয়ক গ্ৰন্থই চৰ্চা লাভ কৰিছে বুলি আপুনি জনালে। আৰু কোনকেইখন গ্ৰন্থ? নাই, গ্ৰন্থ এখন যদি গ্ৰন্থৰ নাম কওঁ মই সচিব হিচাপে সেইটো দোষ হ'ব।